সুদত লোৱা টকা কোনেও ঘূৰাই দিব নালাগে, সেইটো ফ্ৰী হৈ যাব আপোনালোকৰ। 100 টকা ধাৰ লয় 20 টকা সুদ দিব লাগে, 30 টকা সুদ দিব লাগে। এইটো এটা কি নতুন টেকনিক আৰম্ভ হৈ গ'ল। আৰু এতিয়া নতুনকৈ এটা কামত মই লাগিছো, এই সুদত যে টকা ধাৰ লয় সুদখোৰবিলাকৰ দোকানখন মই বন্ধ কৰিব খুজিছো। 100 টকা ধাৰ দিয়ে আকৌ 20 টকা বোলে সুদেই দিব লাগে মাহত। আৰে এইটো এটা কি নতুন টেকনিক আৰম্ভ হৈ গ'ল। কোনে কি ৰিচাৰ্চ কৰি কি উলিয়াই থাকে দুখীয়া মানুহক অত্যাচাৰ কৰাৰ কাৰণে। সেইকাৰণে এতিয়া আমি অসমত সুদখোৰবিলাকৰ ওপৰতো আমি লাগি আছো। দুদিন পিছত টিভিত পাবই যে সুদত লোৱা টকা কোনেও ঘূৰাই দিব নালাগে, সেইটো ফ্ৰী হৈ যাব আপোনালোকৰ। তাৰো ব্যৱস্থা এটা কৰি আছো, 2 দিনতে ঘোষণা পাবই, লাভ হ'ব, হয় নহয়? কাৰ কাৰ সুদত টকা ধাৰ আছে? ঠিক আছে, হাত উঠাব নালাগে দিয়ক, এইটো হাত উঠালে অলপ ঠিক নহ'ব, হয়নে? এইটো ঠিক নহয় না। 100 টকা ধাৰ লয় 20 টকা সুদ দিব লাগে, 30 টকা সুদ দিব লাগে। আমি অসমখন অলপ চিষ্টেমেটিক কৰিব লাগিব, ভাল কৰিব লাগিব। বন্দুক ল'লে অসম ভাল নহয়, আন্দোলন কৰিলে অসম ভাল নহয়। মনৰ ভিতৰত যেতিয়া জননী জন্মভূমিৰ প্ৰতি নিষ্ঠা থাকিব তেতিয়াই আমাৰ অসমখন ভাল। আজি মোদী ডাঙৰীয়াক চাওক, নিষ্ঠা আছে কাৰণে 500 বছৰ পিছতো তেখেতে আজি ৰাম মন্দিৰ বনাব পাৰিছে। আজি নিষ্ঠা আৰু সততাৰ কাৰণে ভাৰতবৰ্ষখনক বিশ্বৰ ভিতৰতে 5ম অৰ্থনীতি কৰিব পাৰিছে। আৰু এইবাৰ কৈছে মই প্ৰধানমন্ত্ৰী হ'লে 3 নম্বৰ কৰি দিম ভাৰতবৰ্ষখনক। সুদত লোৱা টকা কোনেও ঘূৰাই দিব নালাগে, সেইটো ফ্ৰী হৈ যাব আপোনালোকৰ। 100 টকা ধাৰ লয় 20 টকা সুদ দিব লাগে, 30 টকা সুদ দিব লাগে। এইটো এটা কি নতুন টেকনিক আৰম্ভ হৈ গ'ল। আৰু এতিয়া নতুনকৈ এটা কামত মই লাগিছো, এই সুদত যে টকা ধাৰ লয় সুদখোৰবিলাকৰ দোকানখন মই বন্ধ কৰিব খুজিছো। 100 টকা ধাৰ দিয়ে আকৌ 20 টকা বোলে সুদেই দিব লাগে মাহত। আৰে এইটো এটা কি নতুন টেকনিক আৰম্ভ হৈ গ'ল। কোনে কি ৰিচাৰ্চ কৰি কি উলিয়াই থাকে দুখীয়া মানুহক অত্যাচাৰ কৰাৰ কাৰণে। সেইকাৰণে এতিয়া আমি অসমত সুদখোৰবিলাকৰ ওপৰতো আমি লাগি আছো। দুদিন পিছত টিভিত পাবই যে সুদত লোৱা টকা কোনেও ঘূৰাই দিব নালাগে, সেইটো ফ্ৰী হৈ যাব আপোনালোকৰ। তাৰো ব্যৱস্থা এটা কৰি আছো, 2 দিনতে ঘোষণা পাবই, লাভ হ'ব, হয় নহয়? কাৰ কাৰ সুদত টকা ধাৰ আছে? ঠিক আছে, হাত উঠাব নালাগে দিয়ক, এইটো হাত উঠালে অলপ ঠিক নহ'ব, হয়নে? এইটো ঠিক নহয় না। 100 টকা ধাৰ লয় 20 টকা সুদ দিব লাগে, 30 টকা সুদ দিব লাগে। আমি অসমখন অলপ চিষ্টেমেটিক কৰিব লাগিব, ভাল কৰিব লাগিব। বন্দুক ল'লে অসম ভাল নহয়, আন্দোলন কৰিলে অসম ভাল নহয়। মনৰ ভিতৰত যেতিয়া জননী জন্মভূমিৰ প্ৰতি নিষ্ঠা থাকিব তেতিয়াই আমাৰ অসমখন ভাল। আজি মোদী ডাঙৰীয়াক চাওক, নিষ্ঠা আছে কাৰণে 500 বছৰ পিছতো তেখেতে আজি ৰাম মন্দিৰ বনাব পাৰিছে। আজি নিষ্ঠা আৰু সততাৰ কাৰণে ভাৰতবৰ্ষখনক বিশ্বৰ ভিতৰতে 5ম অৰ্থনীতি কৰিব পাৰিছে। আৰু এইবাৰ কৈছে মই প্ৰধানমন্ত্ৰী হ'লে 3 নম্বৰ কৰি দিম ভাৰতবৰ্ষখনক।